এতিয়া হৈছে কি যেতিয়া আমি গাড়ীবোৰ ধৰো শ্ৰীৰামপুৰ বক্সিহাট গেটত দুৱা কিছুদিনৰ পৰা কিছুমান মানুহ আহি লগে লগে গাড়ীবোৰ জ্বলাই দিয়ে তেওঁলোকে ভাবে যে গাড়ী জ্বলাই দিলে লেঠাটো মৰি গ'ল সো যোৱা কেইদিনমানত অনৰ্গল গাড়ী জ্বলি আছে শ্ৰীৰামপুৰ বক্সিহাটত তেতিয়া আমি কৈছো যে গাড়ী জ্বলাতকৈ গাড়ীখন আমি বিক্ৰী কৰি দিওঁ আমি ৰেভিনিউ লওঁ কোৰ্টৰ পাৰমিশন লওঁ প্ৰপাৰ চেনেল দি কৰো আৰু য'ত গাড়ী জ্বলে সেইবোৰ অসমৰ বাউণ্ডাৰীও নহয় আউটসাইড দা আসাম জুৰিডিকশ্যন বা অলপ নো মেনছ লেণ্ড টাইপতে হৈ আছে সেইকাৰণে আমি এটা ক্লজ আনিছো যে যদি গৰুৰ কাৰবাৰটো বন্ধ হ'ব লাগে গাড়ীৰ মালিক বিলাকে বুজিব লাগিব যে এইটো ইলিগেল ট্ৰান্সপৰ্টেশ্যন ইজ ইলিগেল সেইকাৰণে আপোনালোকে এইটো কথা সদায় পজিটিভ হৈ থাকক যে বনাফাইডি গৰু নাই কিন্তু বিহাৰ ইউপিৰ পৰা যদি জাকে জাকে গৰু লৈ আহে আৰু আমি গৰুবোৰ খালি নামাই থাকিম আৰু আমাৰ গৌশালাত খুৱাই থাকিম আৰু যদি গাড়ীৰ মালিকৰ ওপৰত একশ্যন নলয় এইটোতো পুলিচৰ এসময়ত পুলিচে ফ্ৰাষ্ট্ৰেটেড হৈ যাব যে কিমান থানাত গৰু আনিম গতিকে অসম যে টাফ ষ্টেট তাৰ বাৰ্তা এটা বাহিৰৰ জায়গাত যাব লাগিব যে আসাম ইজ এ টাফ ষ্টেট গাড়ী আনিলে গাড়ীকে বিক্ৰী কৰি দিম নহলে এতিয়া মানুহে ৰং চাই গৰুটোৰ কোনো কথা নাই এইবিলাক ৰাস্তাত ঘূৰি আছে গৰু আনিছে আনি ধুবুৰী থানাৰ সন্মুখত পেলাই দিলে ওচিয়ে গাড়ী সিজ কৰিলে গৰু ললে লৈ চিন্তা কৰি থাকে এতিয়া আমি গৰু কেইটা লৈ কি কৰিম লাহে লাহে ওচৰৰ মানুহে এটা দুটাকৈ গৰু লৈ লৈ এসময় নোহোৱা হৈ যায় সেইকাৰণে আমি কৈছো যে গৰুৰ আগতকৈ গাড়ীক ধৰ গাড়ীখন যেতিয়া বিক্ৰী কৰি দিম লেঠা শেষ তো সেইকাৰণে আপোনালোকে এটা কথা বুজিব যে আমি পুৰা গৰুৰ এগেইনষ্টত আছো আৰু এইটো ষ্ট্ৰিকে হৈ গৈ থাকিব পাৰ এমেণ্ডমেণ্ট ইয়াত কোনো কম্প্ৰমাইজৰ কথা আহাই নাই আৰু কম্প্ৰমাইজৰ কথা নাহে এটা কোনোবাই কৈছে গৰুৰ এগেইনষ্টত মানে খেতিয়কৰ এগেইনষ্টত নহয় সেইটো ভুল আছে আমি এতিয়া কৰিছো কি আপোনালোকৰ এটা গৰুৰ এগেইনষ্টত বুলি কৈছে গৰুৰ এগেইনষ্টত না গাইৰ আমি গৰুৰ এগেইনষ্টত নেকি আপুনি ঠিক আছে মানে এটা কথা যিটো কনটেক্সটত কথা কওঁ সেইটো কনটেক্সটতে মানুহে বুজে বৰ্তমান আমি কোন গৰুৰ কথা কৈ আছো যোনে চোৰাং চিকাৰীয়ে গৰু লৈ আহা বা চোৰাং গৰুৰ ব্যৱসায়ৰ কথা কৈ আছো কনটেক্সটটো জানিব লাগে ক্লাছত পঢ়া শুনা হলেতো ৰেফাৰেন্স কনটেক্সট এইবিলাক শিকায় কোনোবাই ক্লাছত গৈছিল না আমি কি জানো গতিকে যি নহওক এতিয়া কথাটো হ'ল যে আমি অসমৰ এই চৰকাৰখনে কাউ কেটল যিটো স্মাগলিং তাৰ আমি এগেইনষ্টত আছো গতিকে প্ৰত্যেকটো এমেণ্ডমেণ্ট আপোনালোকে সেই ডাইৰেকশ্যনত দেখা পাব কনভাৰ্স ডাইৰেকশ্যনটোৰ কথা আমি চিন্তা কৰা নাই আৰু আপোনালোকে এইটো মোক বেয়াও পাব নালাগে আই এম ইমপ্লিমেণ্টিং ইলেকশ্যন মেনিফেষ্টো অফ মাই পাৰ্টি দ্য ৱে পিপল হেজ গিভেন আছ মেণ্ডেট আৰু আমি এইটো কাম কৰিম আপোনালোকে আপোনালোকৰ বিৰোধিতা আগৰ বা ৰেজিষ্টাৰ কৰিছে ইট ইজ অন ৰেকৰ্ড যে আপোনালোকে এইটোক ছাপোৰ্ট কৰা নাই আমি এইটো পুশ কৰিছো মই এটা কোৱেশ্চন সুধিছো স্যাৰ শ্ৰীৰামপুৰ গেটত মোৰ সমষ্টিৰ পৰা বহু ভালে কেইজন মানুহ বিহাৰৰ পৰা মহ লৈ আহিছে তেওঁলোক আজি এক মাহ মান হল আটকাই থৈছে এইটো 4 তাৰিখে আমাৰ এছপি কনফাৰেন্স আছে তাতে মই ক্লিয়াৰ বুজাই দিম কাৰণ বহুত পুলিচৰ হাতত অৰিজিনেল এখন আছিল মহটো যে আমি উইথড্ৰ কৰিছো পুলিচ বিলাকলৈকে ডেচিমিনেশ্যন হোৱা নাই 3-4 থাকে এছপি কনফাৰেন্স আছে আমি কৈ দিম মহ আনিব পাৰে মহত কোনো আপত্তি নাই ইট ইজ কাৰণ ডাইৰেক্টিভ প্ৰিন্সিপল আৰ্টিকল 48ত মহটো কভাৰ নকৰে আৰু আপোনালোকে মোক সাজেশন দিছিলে মই মানি লৈছো য'ত য'ত আমি মিলিব পাৰো অধ্যক্ষ মহোদয় মোক খালি এটা কোৱেশ্চন আছে এইখিনিতে ৰিলেটেড অধ্যক্ষ মহোদয় মানে আসলে গৰুটো আমাৰ যদি ট্ৰান্সপৰ্টেশ্যনটো একদমেই নহয় যেনেকুৱা বৰ্ডাৰিং ডিষ্ট্ৰিক্টবিলাকৰ কথা কৈছে ইণ্টেনশ্যন যদি আমাৰ ইণ্টেনশ্যনটো হয় না মিল্কিং কাউ এলাও ক্ৰছ বৰ্ডাৰ যদি না আমাৰ 69% অফ দ্য পপুলেশ্যন টোটেল পপুলেশ্যন বেছড অন দ্য এগ্ৰিকালচাৰ এণ্ড এজ অন টুডে এজ অফ নাও আমাৰ কিমান পাৰ্চেণ্ট মানুহক আমি ট্ৰেক্টৰ আৰু পাৱাৰ টিলাৰ দিব পাৰিছো আৰু কথা হল যে গৰুৰ ওপৰত যদি নহয় আমাৰ নিচিনা দুখীয়া জায়গা চৰঞ্চল জায়গা এগ্ৰিকালচাৰ সন্মানীয় গৰু ঠিক আছে এটা আমি মন্ত্ৰী ডাঙৰীয়া কৈ আছে আপোনালোকৰ কথা কওঁতে মই গোটেই এমএলএ খিনি কৈছিলো মনে মনে থাকক সো ডেট ক'ব পাৰে প্ৰশ্নটো হ'ল যে আপোনালোকৰ লাইভলিহুডৰ কাৰণে মই কনচাৰ্ন ৰাতিপুৱাটো মই নিজে কৈছো যে কয়লাৰ আপোনালোকৰ সমষ্টিবিলাকৰ লেবাৰবিলাক মেঘালয়ত যায় এতিয়া কথাটো হ'ল যে গৰুৰ মাংসত কৰি অল্টাৰনেটিভ বস্তুটোৰ ওপৰত আমি যাব লাগিব আজি গুজৰাটত
1.5 কোটি লিটাৰ গাখীৰ ডেইলি উৎপাদন হয়। কৰ্ণাটকত 60 লাখ লিটাৰ গাখীৰ উৎপাদন হয়। উই আৰ এবিউচিং। একচুৱেলি আমাৰ মনত এটা ধাৰণা হৈ গ'ল যে গৰু মাৰি গৰুৰ মাংসটোৰে আমি ব্যৱসায় কৰোঁ। কিন্তু আজি এই ধাৰণাটোৰ পৰা ওলাব এনি হিংসা ইজ বেড। গৰুৰ বাদ দিয়ক, মানুহ মাৰা, জন্তু মাৰা, এইটোৰ ওপৰত আমি ঠিক আছে, আজি কিবা কাৰণত ট্ৰেডিশ্যনেলি আমি গাহৰি কৰিছোঁ, কিবা কৰিছোঁ, ঠিক আছে। কিন্তু সভ্য সমাজত এটা সময় আহিব আফটাৰ 100 years, 150 years, that everybody will say যে নহয়, ঠিক আছে, why not we search for a alternative business. এতিয়া আমি কি কৰিব খুজিছোঁ, নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বৰ্ডৰ লগত আমি আলোচনা কৰিছোঁ অসমত ডেইলি 10 লাখ লিটাৰ গাখীৰ প্ৰডাকশ্যনৰ কাৰণে, আৰু 1400 crores rupeesৰ আমি এটা প্ৰজেক্ট ৰেডি কৰিছোঁ। 50-50 আমাৰ অ'নাৰশ্বিপ থাকিব, আৰু সেই ক্ষেত্ৰত যাতে কোনো গৰুৰ লগত জড়িত খেতিয়কৰ আৰ্থিক অৱস্থাত যাতে আঘাত নপৰে, আই এম টেকিং ষ্টেপ। আৰু অহাবাৰ বাজেটত আপোনালোকে দেখা পাব মাইণ্ডছেটটো নিগেটিভৰ জেগাত পজিটিভ কৰিব খোজা হৈছে। ঠিক আছে, গৰু বিফৰ বহুত ডাঙৰ ইকনমি থাকিব পাৰে, বাট ইজ ইট গুড? আজি মহামানৱ মহাত্মা গান্ধীয়ে আমাক কৈ গৈছে কথাটো যে ডু নট ডু দিছ। যদি উইদাউট এফেক্টিং লাইভলিহুড অফ দ্য পিপল আমি যদি গান্ধীজীৰ কথাটো ৰাখিব পাৰোঁ, তাত আমাৰ কি বাধা আছে? চ' আমি অল্টাৰনেটিভ ইকনমি এটা থিয় কৰাবৰ কাৰণে চেষ্টা কৰিছোঁ। এপ্ৰিলৰ বাজেটত আপোনালোকে তাৰ ৰিফ্লেকশ্যন পাব। আৰু এনিৱে আপুনি যিটো সন্মানীয় আমিনুল ইছলাম ডাঙৰীয়াই ক'লে যে গুজৰাটৰ গিৰ ক্ষীৰতী গাইৰ ওপৰত কোনো ৰেষ্ট্ৰিকশ্যন নাই। ক্ষীৰতী গাই আপোনালোকে আনি থাকিব। হোৱাট উই আৰ ট্ৰাইং টু ষ্টপ ইজ এ ক্ৰুৱেলিটি টু দ্য এনিমেল, যে ক্ৰুৱেলিটিটো বন্ধ হ'ব লাগে। আৰু অসম বিধানসভাই ভাৰতক এটা মানদণ্ড দেখুৱাব পাৰে। আজি মই এখন দেশী মুছলিম মানুহৰ গামোচা লৈ আছো, উই আৰ নট কমিউনেল। আৰু এইটো যে কোৱা হৈছে যে কোনোবা কাৰোবাক পলিটিকেলি, মোৰ কি পলিটিকেলি শাস্তি দিবলগীয়া আছে? না মই ভগৱান নেকি, নে মই আল্লাহ হৈ যে মানুহক মই শাস্তি দিব পাৰোঁ? বাট দিছ ইজ হোৱাট মাই ফিলচফি। মোৰ 5000 বছৰৰ পৰা মোৰ দেশত এইটো ফিলচফি আছিল, মই সেই ফিলচফিটো আগবঢ়াব খুজিছোঁ। টু দ্য এক্সটেণ্ট মই পাৰোঁ, যেতিয়া নোৱাৰিম হাত দাঙি দিম। এতিয়া সুযোগ পোৱাৰ সময়ত মই সুযোগটো ব্যৱহাৰ কৰিব খুজিছোঁ। গতিকে আপোনালোকে এইটো নিশ্চিত থাকক, কাৰো লাইভলিহুড নমৰে। আপোনালোকে ক্ৰুৱেলিটিটো এনিমেলটো বাদ দি বাকী যদি এই এক্টত যি এমেণ্ডমেণ্ট লাগে আপোনালোকে ক'ব, বাট ক্ৰুৱেলিটি পাৰ্ট এটা বস্তু জানিব লাগিছিল যে আপোনাৰ মই বেমাৰী কথাটো ক'ব খুজিছোঁ। তাৰ আগতে জাষ্ট ক্লাৰিফিকেশ্যন, মই পজিটিভ কথাই কৈছোঁ। আৰু এই যে ডিষ্ট্ৰিক্টৰ ভিতৰত আপুনি ক'লে আৰু যে মানে বৰাইং ডিষ্ট্ৰিক্টত গভৰ্ণমেণ্ট কৰিব নালাগে, এতিয়া মই যিটো কৈছিলোঁ যে মোৰ ঘৰত মই উত্তৰ দিম, মই একদম লিখি ৰাখিছোঁ। আচ্ছা, ঠিক আছে। এতিয়া কমলেন্দুদেৱ পুৰকাৰ ষ্টেটাঙে এটা কথা ক'লে যে এইখন ডিষ্ট্ৰিক্টত এটা গৰু বেমাৰ হ'ল, কাষৰ ডিষ্ট্ৰিক্টখনত ভেটেনাৰীখন আছে, যাবনে নাই? ডেফিনেটলি দিছ ইজ এ ফুড ফৰ থট। মই এতিয়া আকৌ ভাবিম, অহাবাৰ প্ৰয়োজন হ'লে এমেণ্ডমেণ্ট আনিম, তেতিয়া আকৌ মোক নক'ব আপুনি বাৰে বাৰে কিয় এমেণ্ডমেণ্ট আনে। বিকজ ইউ হেভ গিভেন এ ছাজেশ্যন, আৰু ছাজেশ্যনটো মই ডেফিনেটলি কনচিডাৰ কৰিম যে যদি এইখন ডিষ্ট্ৰিক্টত মানকাছাৰত এখন ভেটেনাৰী আছে, গোৱালপাৰাত ভেটেনাৰী নাই, গৰুটো বেমাৰ হ'ল, মানকাছাৰ ট্ৰিটমেণ্টৰ কাৰণে আহিব পাৰিবনে নাই? চ' ইউ হেভ পুট এ ৰিলেভেণ্ট কুৱেশ্যন। মই সেইটো অহাবাৰ এপ্ৰিলত আনচাৰ কৰিম। তেতিয়া আকৌ এমেণ্ডমেণ্টটো যদি আনো, সেইটো আকৌ আমাক বেয়া পাব নালাগে যে আপুনি কিয় আনে। যি নহওক, এতিয়া লাহে লাহে আজিৰ দিনতো যিখিনি গৰুৰ ব্যৱসায় চলি আছে সেইখিনি নোহোৱা কৰিবৰ কাৰণে আমি আনিছোঁ যে আমি গাড়ীটোকে বিক্ৰী কৰি দিম, চ' ডেট ইট কামছ ডাউন। এতিয়াও 20-30% ব্যৱসায় চলি আছে, সেইটোক আমি নোহোৱা কৰিব খুজিছোঁ, আৰু তাৰ কাৰণে গ্ৰেজুৱেলি আমি এইটো কাম কৰি গৈ থাকিম। মই লাষ্টত যিটো কনষ্টিটিউশ্যনেল পইণ্ট উত্থাপন কৰিছে আৰ্টিকল 304 আৰু জেনেৰেলি যিটো কৈছে এইটো আল্ট্ৰা ভাইৰাছ হৈ যাব। মই মাননীয় অধ্যক্ষ মহোদয়, পলিটিকেল চায়েন্স ময়ো পঢ়িছিলোঁ, গুৱাহাটী হাইকোৰ্টত ওকালতিও কৰিছিলোঁ। আৰ্টিকল 304 ইম্প'জ ৰেষ্ট্ৰিকশ্যন অন ইণ্টাৰ ষ্টেট ট্ৰেড। আমাৰ ইয়াত যিটো এমেণ্ডমেণ্ট আনিছোঁ, ইট ইজ এ ইণ্ট্ৰা ষ্টেট। দিছ ছেকশ্যন ইজ এবাউট ইণ্ট্ৰা ষ্টেট, যে বৰ্ডাৰ ডিষ্ট্ৰিক্ট উইদিন আছাম যাব নোৱাৰিব। চ' ইট হেজ ইয়াত আছে আজিৰ যিটো এমেণ্ডমেণ্ট, আজিৰটো বাদ দিয়ক, আগৰটো মই কৈ আছোঁ, আগৰটো উত্তৰ দিম। একখনত এইটো আছে। ছেকেণ্ড কথা, বাহিৰৰ পৰা গৰু আহিব নোৱাৰিব, এইটো লিখা আছে। ছেকেণ্ড কথা,
ইণ্টাৰষ্টেট যিটো 304 আৰ্টিকেল আছে, অলৱেজ দেয়াৰ ইজ এ judgment from the Supreme Court of India in constitutional bench, the directive principle of state policy overtake everything. যেতিয়া ডাইৰেক্টিভ এইটো আপুনি পঢ়ি ল'ব আৰু এনেকে কৰিলেতো নহ'ব। মইতো আই এম কোটিং দ্য জাজমেণ্ট উইথ অথৰিটি যে আৰ্টিকেল অকণ কোট কৰি দিয়ক। আৰু ফাণ্ডামেণ্টেল ৰাইটৰ ওপৰত অকণমান ক'লে ভাল হ'ব। ফাণ্ডামেণ্টেল আৰু ডাইৰেক্টিভ কোনটো ওপৰত আপুনি কাইণ্ডলি কৈ দিব। তাকে ফাণ্ডামেণ্টেল ৰাইটছ আৰু ডাইৰেক্টিভ প্ৰিন্সিপলৰ ওপৰত ডাইৰেক্টিভ প্ৰিন্সিপল হেজ এ superior status in our constitution. এইটো আমি বহুতে নাজানো। সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই ভাৰ্ডিক্ট কৰি থৈ দিছে, whenever there is a conflict between the directive principle of state policy and fundamental rights, it is the directive principle of state policy which shall prevail. মই আপোনাক পাৰ্সোনালি এখন চিঠি লিখি দি দিম। There is a catena of decision of Supreme Court that directive principle of state policy will prevail over the fundamental rights. যেনেকে এটা prohibition, মদ খোৱাটো মোৰ অধিকাৰ, মোৰ যদি পইচা আছে, if I have a license. But directive principle ত কৈছে যে state can impose prohibition. So হাৰিয়ানাৰ যিটো কোৰ্ট কেছ হৈছিল, মোক সোধা কাৰণে মই কৈ দিছো, হাৰিয়ানাত যেতিয়া prohibitionৰ ওপৰত কেছ হৈছিল, তেতিয়া কনষ্টিটিউচনেল বেঞ্চে কৈছিল যে prohibition is a part of directive principle, so it will always override the rights given under the fundamental rights. গতিকে এই কেছটো পঢ়ি ল'ব পাৰে আৰু আপোনালোকে চাই ল'ব পাৰে। ডাইৰেক্টিভ প্ৰিন্সিপল কেছটোৰ নামটো অকণ কৈ দিলে ভাল হ'ব। মই এইমাত্ৰ চাই কৈ লিখি দি দিম যে ডাইৰেক্টিভ নাই হ'ব পাৰে। নাই ঠিক আছে। কিয় তেনেকে কিয় কৈছে? কৌশিক ভাই নেকি? কৌশিক ভাই নেকি? যেতিয়া মানুহ দম দিব আমি বহি যাম নেকি? নাই আৰে ভাই মনে মনে থাকিব আৰু বিহাৰ fundamental rights will given superiority over the directive principle. তেতিয়ালে মইতো ৰেছপনচিবিলিটি লৈ কৈ আছো ন। নহলেতো বিহাৰৰ প্ৰহিবিশ্যন কেছ কিয় জিকিলে বিহাৰ গভৰ্ণমেণ্ট, হাৰিয়ানাত প্ৰহিবিশ্যন কেছ কিয় হাৰিয়ানাৰ গভৰ্ণমেণ্ট জিকিলে? মদ খোৱাটোতো আমাৰ এটা অধিকাৰ, ফাণ্ডামেণ্টেল ৰাইটছ, মোৰ যি ইচ্ছা মই তাকে খাব পাৰোঁ। কিন্তু প্ৰহিবিশ্যনটো যিহেতু ইয়াত ডিৰেক্টিভ প্ৰিন্সিপলত আছে, ইয়াতে আপোনালোকে আৰু এটা চাব পাৰে, এইটো জিন্দাৰ ষ্টিল ভাৰ্চেছ ষ্টেট অফ হাৰিয়ানা, সুপ্ৰিম কোৰ্ট 2006, তাতে অৰ্ডাৰ দিলে যে আৰ্টিকল 301 প্ৰভাইডছ ফ্ৰীডম নট ফ্ৰম অল লজ, ডেট ফ্ৰীডম ফ্ৰম লজ হুইচ ইজ restrict into the effect activities of এইটো এটা জিন্দাল কেছৰ পৰা এইটো বেলেগ কথা। আপোনালোকে 304 যে ৰেষ্ট্ৰিকশ্যন ষ্টেটে ইম্প'জ কৰিব পাৰে, এইটো জিন্দাল ভাৰ্চেছ ষ্টেট অফ হাৰিয়ানাত কেছত কৈছে যে ইণ্টাৰ ষ্টেট ৰেষ্ট্ৰিকশ্যনো ষ্টেটে দিব পাৰে। আটাইতকৈ ডাঙৰ কথা কি আপোনালোকে এটা কথা বুজি ল'ব, এই গৰুবোৰ আমি কিয় ৰেষ্ট্ৰিক্ট কৰিব পাৰোঁ? বিকজ দিজ আৰ প্ৰকিউৰ্ড ফ্ৰম ইলিগেল চ'ৰ্চ। ইয়াৰ কোনো মালিক নাই, ক'ৰ পৰা কিনি আনিছে। আজি যে আমি বাৰ্মি চুপাৰী ধৰিছো, সেইটোতো ধৰিব নালাগে। অলপ আগতে কৈছে কয়লাৰ চিণ্ডিকেট, আমিতো কয়লাও ধৰিব নালাগে। আমি কিয় ধৰোঁ? whenever it is procured from the illegal source, any state can stop it. ইয়াতে আমি আমাৰ একখনততো ক্লিয়াৰলি কোৱা হৈছে, ফাৰ্মৰ পৰা কিনি আনিলে, মিল্কিঙৰ কাৰণে কিনি আনিলে আমিতো এলাউ কৰিম উইথ দ্য ট্ৰেনজিট পাছ। সেইকাৰণে ডাইৰেক্টিভ প্ৰিন্সিপল ছেকশ্যন আৰ্টিকল 48 is a much higher pedestal than any other constitutional rights. এই কথাটো আমি আৰু ডিছকাছ কৰিম। মইতো ভালেই পাওঁ যদি এনেকুৱা এডুকেটিভ কথা কেতিয়াবা আমাৰ হাউচত ডিছকাশ্যন হয়, হু ইজ superior in between directive principle and state fundamental rights. এইবিলাকতো হ'লেতো আমাৰ হাউচৰ ষ্টেণ্ডাৰ্ডটো এলিভেট হৈ যাব। কিন্তু মই ডাইৰেক্টলি জানো যে হাৰিয়ানা প্ৰহিবিশ্যন কেছ, বিহাৰ প্ৰহিবিশ্যন কেছ, দুইটাতে সুপ্ৰিম কোৰ্টে কৈছে যে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি অকুপাইছে হায়াৰ ফিল্ড। এইটো আপোনালোকে চাই ল'ব, নেক্সট হাউচতো ডিবেট কৰিব পাৰিম। আৰু যদি মই ভুল প্ৰুভ হওঁ মই ভালেই পাম, ইফ আই এম বিং প্ৰুভ ৰং। এটা কথা আপোনালোকে মনত ৰাখিব, এই হাউচত যে আমি ইয়াত আছোঁ, এণ্টায়াৰ ষ্টেট অফ ইণ্ডিয়াৰ ৰেছপনচিবিলিটি হৈছে টু ইমপ্লিমেণ্ট দ্য ডাইৰেক্টিভ প্ৰিন্সিপল।
আমাৰ গোটেই আমি হাউচতে আহোঁ যাতে ষ্টেট পলিচিজ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিজবিলাক আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ আৰু কনষ্টিটুৱেণ্ট এছেম্বলিৰ প্ৰতিটো ডিবেট চাব প্ৰতিটো ডিবেটত কৈছে যে ডাইৰেক্টিভ প্ৰিন্সিপলখিনি ইমপ্লিমেণ্ট কৰিব লাগে ষ্টেটে ডাইৰেক্টিভ প্ৰিন্সিপলবিলাক ইমপ্লিমেণ্ট কৰিব লাগে মই আহ্বান জনাম অসমৰ যোনসকলে এডভাইচ দিছে ইউ চেলেঞ্জ দ্য ল আমিতো আল্ট্ৰা ভাইৰাছ হ'লে হ'ব তাত আমাৰ কি আপত্তি আছে ইফ tomorrow Supreme Court decided to strike down our act fine তেতিয়া মই অসমৰ মানুহক কম যে আমি চেষ্টা কৰিছিলোঁ সুপ্ৰিম কোৰ্টে দিয়া নাই ফাইন সেইটোৰ ভয়ত আমি আইন নকৰিম নেকি যে কোনোবা জুডিচিয়াৰী কোনোবা দুজন জাজে আমাৰ আইনখন ষ্ট্ৰাইক ডাউন কৰিব তাৰ কাৰণে আমি আইন নবনাম এইটো ক'ৰ পৰা কথা হ'ব আমিতো আইন বনাম এণ্ড দেন লেট কোৰ্ট ডু দেয়াৰ ডিউটি আমি আমাৰ কাম কৰিম গতিকে উইথ লট অফ চেন্স অফ কনভিকশ্যন আমি এইটো কাম কৰিছোঁ ফাইনেলি মই এটা কথা কৈছোঁ দৈমাৰী ডাঙৰীয়া মাননীয় অধ্যক্ষ ডাঙৰীয়া মই দেখা সপোনবিলাক বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে মই মুখ্যমন্ত্ৰী